নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছো চতিয়া অঞ্চলৰ দক্ষিণাঞ্চলত থকা এখন গাঁৱত আৰু এই গাঁওখনৰ নাম হৈছে চন্দ্ৰআতি আৰু এই গাঁওখনৰ লগতে এই অঞ্চলৰ প্ৰায় ৪-৫খন গাঁৱত বিগত প্ৰায় ৫টা দিন ধৰি বন ৰজা এটা বাঘৰ আতংকত ভুগিছে আৰু এই বাঘে ইয়াৰ গাঁওসমূহত নিতৌকৈ এটাকৈ গৰু মাৰিছে। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে, মই ৰাজক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। এইখন গাঁৱৰে যি চন্দ্ৰ বাহাদুৰ দৰ্জী, সেই চন্দ্ৰ বাহাদুৰ দৰ্জীৰ ঘৰত যোৱা নিশা ক্ষমা কৰিব ধন বাহাদুৰ দৰ্জীৰ ঘৰৰ যোৱা নিশা এটা গৰু বাঘে আহি পেলাই মাৰি থৈ গৈছেহি। কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাই গৈছে। অকল এইখন ঘৰতেই নহয়, বিগত প্ৰায় ৪-৫ দিন ধৰি ইয়াৰ বিভিন্ন গাঁৱত ইতিমধ্যে বাঘে আতংকৰ সৃষ্টি কৰিছে। তাৰ লগতে গাঁৱৰ যিখিনি মানুহ, সেই মানুহখিনি আতংকত ভুগিছে। মোৰ লগত কিছু গাঁওবাসী আছে, মই গাঁওবাসীৰ ওচৰলৈ যাব বিচাৰিছোঁ, তেওঁলোকৰ লগত কিছু কথা পাতিম। ধন বাহাদুৰ দৰ্জী আপোনাৰ নাম, আপোনাৰ ঘৰতে যোৱা নিশা বাঘে এটা গৰু মাৰি থৈ গৈছে, কি ক'ব? গৰু মাৰি থৈ বাঘে পলাইছে আৰু বন বিভাগে মানে ডিউটি একেবাৰে কৰা নাই। ওচৰত যোনটো কেম্পত আছে ইহঁতে একেবাৰে ডিউটি কৰা নাই। বাঘে যোৱাৰ নিশা আপোনাৰ ঘৰৰ গৰু মাৰি গৈছে? গৰু মাৰিছে, মই দেখিছোঁ। ৰাতি 12টাৰ পিছত গৰু মাৰি পলাই গ'ল বাঘে। কেইটা বজাত? 12:20। কি বাঘ আছে? এইটো ঢেকীয়াপতীয়া বাঘ আছে। আপুনি সচক্ষে দেখিছে? দেখিছোঁ, মই চকুৰে দেখিছোঁ। এইটো লাইট মাৰিয়ে দেখিছোঁ। আৰু ক'ত মাৰিছে? আৰু এটা গাই আৰু থাপাৰ মাৰি গৈছে। চন্দ্ৰআতি গাঁৱৰ বাহিৰে আৰু কোন গাঁৱত বাঘে বৰাভেটি, মাজৰাটি আৰু আমাৰ চন্দ্ৰআতি। এইকেইদিনত কিমানটা গৰু? 5টা গৰু মাৰিছে, হত্যা কৰিছে। আৰু এজন লোক আছে, মই সেই লোকজনৰ ওচৰলৈ যাব বিচাৰিছো। যিহেতু গাঁওবাসী আতংকত ভুগিছে এই মুহূৰ্তত, ভয়ৰ কাৰণ হৈ পৰিছে বন ৰজা, কি ক'ব? মানে এইটোৱেই কথা যে আমি ৰাতি ওলাব পৰা নাই ঘৰৰ পৰা। সন্ধিয়া হ'লেতো এনেই মানে বাঘৰ আতংক সদায় দিন ভয় থাকেই। এই 5টা-6টা দিনৰ ভিতৰত পুৰা ভয় থাকে। তাৰমানে য'ত যাওঁ যে আৱাজ বাঘৰ শুনোৱে, আৱাজটো দি দিয়ে। সন্ধিয়া হ'লে মানে বাঘৰ মানে আৱাজটো আহি যায়। হাতীৰো আৱাজ আহে, বাঘৰো আৱাজ আহে। ৰাইজবিলাক পুৰা আতংক গাঁৱৰ। আচ্ছা, কালি যোৱা 9টা বজাতে মোক মানে এওঁলোকৰ ৰাস্তাটো, এইটো মেইন ৰাস্তা, তাতে একদম একেবাৰে বাঘৰ গুৰ্জনী এনেকুৱা নহয়, ইমান ডাঙৰ। মোৰ কলেজতো শুকাই গৈছিল। মানে মই তিনিআলি চেণ্টাৰত পাওঁতে মোৰ মানে প্ৰায় 10-15 মিনিটমান বহিলোঁ। তাত বহি পেলাই মোৰ অলপ শান্তি হ'ল। পিছত গৈ ঘৰততো ক'ব নোৱাৰি এইবিলাক কথা, গৈ থাকিব লাগিব। আমিতো সদায় দিন ঘূৰা মানুহ। তাৰপিছত তেনেকৈ এটা মানে শব্দ শুনিবলৈ গ'লোঁ। আকৌ ৰাতভৰ আমাৰ তাতেওতো ওলাই থাকে বাঘ আৰু হাতী, সেইটো শব্দ শুনি থাকোঁ সদায় দিন। এনেকৈ আছে। বন বিভাগৰ মানে মানুহবিলাকৰ অলপ চেষ্টাটো নাই। মানে সন্ধিয়া হ'লে ইহঁতে কেম্পতে বহে। এই নতুনকেইটা মানে আহিছে, ইহঁতে মানে এইবিলাক কথাটো নাজানে আৰু বাহিৰৰ পৰা অহা মানুহ আৰু লোকেল ইহঁতে 6 মাহ বা এবছৰে হৈ গ'ল, ইয়াতে কোনো কথাত গুৰুত্ব নিদিয়ে। তাৰমানে বাঘ প্ৰতিৰোধ কৰাত বন বিভাগ ব্যৰ্থ হৈছে এইটো। কি আহ্বান জনাব? না, আমি কওঁ যে মানে সেইটোৱে কথা যে মানে বস্তুটো ইহঁতৰ কণ্ট্ৰলত আছেতো। মানে ৱাইল্ড লাইফত ইহঁতে আছে, ভিতৰত সোমালে মানে নৰ্মেল। ইহঁতে মানে ভিতৰত সোমালে আৰু মানে সোমাল আৰু ইহঁতৰ মানে কথা নাই আৰু নৰ্মেলৰ মানুহ আহিব, এইটোৱে কথা ইহঁতৰ। গতিকে আমি মানে ৱাইল্ড লাইফক মানে ক'ব বিচাৰোঁ যে আপোনালোকৰ বস্তুটো আপোনালোকে মানে ভালকৈ ৰাখক, মানে আপোনালোকৰ টহল কৰি ৰাখক, সেইটোৱে কথা আমাৰ মানে অনুৰোধ। ধন্যবাদ জনাইছো। দুগৰাকীমান মহিলা আছে, মহিলা কেইগৰাকীৰ ওচৰলৈ যাব ওলাইছো। হাতত যিহেতু শিশু দেখা পাইছো, ভয়ৰ কাৰণ হৈছে নেকি? ভয় লাগিছে। ল'ৰা ছোৱালী আছে সৰু সৰু, পৰীক্ষা আহি আছে, পঢ়িব নাপায়। এতিয়া সোনকালে ঘৰত সোমাই থকা হয়, বাহিৰত ওলাবলৈ ভয়। ধন্যবাদ জনাইছো। এয়াই আছিলে চতিয়াৰ দক্ষিণাঞ্চলৰ চন্দ্ৰআতি গাঁৱৰ এগৰাকী গৃহস্থী, যাৰ নাম ধন বাহাদুৰ দৰ্জী। আৰু যোৱা নিশা সেই গৰাকী ব্যক্তিৰ নিজ গোহালিৰ পৰা এটা বাঘে আহি তেওঁলোকৰ যি গাই গৰু, সেই গাই গৰুক হত্যা কৰি থৈ গৈছিলে। আৰু তেনেদৰেই বিগত 4 দিন ধৰি প্ৰায় 5টা গৰু বাঘে হত্যা কৰি গৈছে। আৰু এই ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি তেখেতসকলে আমাক অভিযোগ জনাইছে। আৰু তেওঁলোকে আশা কৰিছে যে বন বিভাগে ইয়াৰ
এটা সুদূৰ প্ৰসাৰী সমস্যাৰ সমাধান কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।